নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অল ওভাৰ আসামৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি ওলাইছে সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো ভিডিওটো ষ্টাৰ্ট কৰিছো হনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবসাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিৰ পৰা আপডেট দি থাকো আৰু আপোনালোক নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি ইঞ্জিনিয়াৰিংৰ ভালেমান ভেকেন্সি আছে আৰু ভালেমান লোকেশন শিলচৰ মংগলদৈ বঙাইগাঁও ডিব্ৰুগড় গুৱাহাটী সো সম্পূৰ্ণ ভিডিওটো চাওক বস্তুখিনি ভালদৰে বুজিব তেতিয়া যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে আমৰিত সিমেন্ট আৰু এপ্ৰিল মাহৰ কিছুমান ভেকেন্সি ওলাইছে এইবোৰ ভালদৰে আমি আলোচনা কৰিছিলো ওয়াটাৰ বটল কোম্পানী পানীৰ কোম্পানীৰ ভেকেন্সি এটা ওয়াটাৰ বটল যত মানে খোৱা পানীৰ কোম্পানী হেটো এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় জুৱেলাৰী গহনা দোকানৰ চাকৰি চলি আছে উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে বন্ধন বেংকৰ ওয়াকিং ইন্টাৰভিউ হৈ গল আৰু ইটো ভেকেন্সি চলি আছে অল ওভাৰ আসামৰ মুথুত ফাইনান্সৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব সব বহুত ভেকেন্সি ডেইলি বেসত আহি থাকে হেটো কাৰণে ভিডিওবোৰ যাতে ৰেগুলাৰ চাই ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে অল আসাম প্ৰাইভেট জব ভেকেন্সি আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি খবৰ লৈ আহিছো শিলচৰ গুৱাহাটী কলপাৰা বঙাইগাঁও মংগলদৈ ডিব্ৰুগড়ৰ ভেকেন্সি স্যালাৰি হ'ব 16 to 27000 আৰু 100% ফ্ৰী জব হয় এইবোৰ কটেক টকাও দিব নালাগে যদি এপ্লাই কৰি শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব আৰু ইন্টাৰভিউ যদি ভাল হয় চাকৰিটো পাই যাব 1 টকাও দিব নালাগে কোনো কনসালটেন্সি চাকৰি এইবোৰ নহয় মই ভেৰিফাই কৰিহে জববোৰ লৈ আহো প্ৰথম ভেকেন্সি আপোনালোকৰ লাইব্ৰেৰিয়ানৰ আহিছে আইকন কমাৰ্চ কলেজৰ পৰা ভেকেন্সি এইটো কাৰণে এখন পাছপোৰ্ট সাইজ ফটো আৰু ফটোকপি অফ পাছ সাৰ্টিফিকেট মাৰ্কশিট ইনক্লুডিং এক্সপেৰিয়েন্স সাৰ্টিফিকেট ইফ এনি 7 দিনৰ ভিতৰত এপ্লাই কৰক ইমেইল আইডি দি আছে আৰু কোনটো পোষ্টত আবেদন কৰিছে হেডিংত মেনশন কৰি দিব এনেকৈ এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ লাইব্ৰেৰিয়ান বুলি আৰু সাবজেক্ট লাইনতো লাইব্ৰেৰিয়ান বুলি লিখি পঠাই দিলে হল সেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে জনাই দিয়া হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে জিন্দাল পেন্থাৰ টিএমটি বাৰ্ছ কোম্পানীৰ পৰা ভেকেন্সি যোনটো জেএছপিএল বুলিও জনা যায় এৰিয়া সেলছ মেনেজাৰ ভেকেন্সি শিলচৰ লোকেশনৰ মানে বৰাখিলৰ বহুটা কৈ ৰাখে শিলচৰৰ জব লাগে আৰু আপুনি এপ্লাই কৰিব পাৰিব আৰু পেৰল হ'ব দিশা মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ আন্ডাৰত আৰু কোৱালিফিকেশন কি লাগিব মেইন কথা হ'ল কোৱালিফিকেশন আপোনালোকৰ লাগিব এটা চাকৰি খালি গ্ৰেজুৱেচন যদি হৈ আছে এটা চাকৰিৰ কাৰণে এলিজিবল কোনো এক্সপেৰিয়েন্সৰ দৰকাৰ নাই ফ্ৰেছাৰ্ছৰ এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্সটো পাব নিশ্চয় পাব সব চাকৰিতে পায় আপোনাৰ ফ্ৰেছাৰ্ছৰ পাৰিব এটা মেনশন কৰি দিয়া নাই যে এক্সপেৰিয়েন্সে খালি পাৰিব ফ্ৰেছাৰ্ছৰ এক্সপেৰিয়েন্স সবে পাৰিব কিন্তু এক্সপেৰিয়েন্সক বেছি অলপমান প্ৰেফাৰেন্স দিয়া হ'ব স্যালাৰি ভালেমান পাব 15000 to 23000 in hand কাটি কুটি 15 over 23 পাব মানে গ্ৰছ স্যালাৰি 18000 মান পাব গ্ৰছ স্যালাৰি 18 বা 20 মান পাব কাটি কুটি মান পাব এক্সপেৰিয়েন্স হলে 23 হাতত আহিব যদি এক্সপেৰিয়েন্স না 15 মান আহিব বাৰ ফ্ৰেছাৰ্ছ হলে হেটোই বুজোৱা গৈছে এটা ইমেইল আইডি দি আছে ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এৰিয়া সেলছ মেনেজাৰ এটা সাবজেক্ট লাইনত লিখি দিয়ক হেডিংত লিখি দিয়ক এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট তাৰপিছত পঠাই দিলে হয় 11 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে Sales service engineer required for marketing servicing at ultrasound machine with 5 to 6 years of experience in the same industry email id দি আছে যদি কাৰোবাৰ অভিজ্ঞতা আছে এইটো ব্যাকৰণত আগতে কাম কৰে ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 13 এপ্ৰিলৰ ভিতৰত সেইমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব নে ভেকেন্সি সিভি ৰেমন একাডেমি অফ সায়েন্স গোৱালপাৰা ভেকেন্সি ইনভাইট এপ্লিকেশন ফৰ ফেকাল্টি পজিশন ইন ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছৰ কাৰণে এইটো কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ৰেসপেক্টিভ সাবজেক্টত আৰু ইন্টাৰেষ্টেড যদি হয় তেতিয়া হলে ইমেইল আইডি দি আছে কন্টাক্ট নাম্বাৰ দি আছে 12 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব আৰু কোনটো সাবজেক্টৰ কাৰণে আবেদন কৰিছে এটা যেহেতু ভালেমান সাবজেক্ট আছে এটা মেনশন কৰি দিব একদমে নাপাহৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে এটা ৰেপুটেটেড ইংলিছ মিডিয়াম সিনিয়ৰ সেকেন্ডাৰী স্কুল নুনমাটি গুৱাহাটীৰ পৰা ভেকেন্সি এক্সপেৰিয়েন্স থকা লেডি টিচাৰ বিচৰা হৈছে যাৰ কোৱালিফিকেশন মাষ্টাৰ ডিগ্ৰী কৰা হৈ আছে ইংলিছ মিডিয়াম মানে এমএ ইন ইংলিছ কৰা হৈ আছে হিয়তে চাকৰি কাৰণে আবেদন কৰিব পাৰিব এমএ ইন ইংলিছ বুলিয়ে নহয় ভালেমান সাবজেক্ট আছে যেনেকুৱা ইংলিছটো আছে বায়োলজি আছে বায়োলজিৰ কাৰণে এমএসসি তাৰ কেমিষ্ট্ৰি কাৰণে এমএসসি কেমিষ্ট্ৰি সোশ্যাল সায়েন্সৰ কাৰণে এমএ ইন সোশ্যাল সায়েন্স 7 দিনৰ ভিতৰত আবেদন কৰক ইমেইল আইডি বা নিজৰ ৰিসেন্ট পাসপোর্ট সাইজ ফটোখন এটো পোস্ট বক্স নাম্বার দি আছে আসাম ৰিবন সানমাৰিত যায় পোস্ট বক্সত জমা দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক কল আহি যাব ইমেইল আইডিত ইমেইল আহি যাব হেটো কাৰণে ইমেইলটো সদায় চেক কৰি থাকিব যেতিয়া
চাকৰিবোৰ আবেদন কৰে বা এপ্লাই কৰে তেতিয়া ৰিপ্লাইটো ইমেইলতে আহি যায় কিছুমানৰ বা কিছুমানৰ ডাইৰেক্ট ফোন কৰি ইণ্টাৰভিউ কাৰণে মাতা হয় সেইটো কাৰণে কেতিয়াবা যদি আননন নাম্বাৰ দি ফোন আহে ফোনটো ৰিচিভ কৰিলে হ'ল তাৰপিছত ইণ্টাৰভিউ কাৰণে সেনেকৈ মাতা হয় নেভিগেঞ্চি আপোনালোকৰ আহিছে হিব্ৰিড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড এইটো এটা অথৰাইজ ছাৰ্ভিচ ডিলাৰ হয় কিৰ্লোস্কাৰ অইল ইঞ্জিন লিমিটেডৰ এইটো কাৰণে আপোনালোকৰ গুৱাহাটী লোকেশ্যনৰ কাৰণে ছাৰ্ভিচ হেডৰ ভেকেঞ্চি মুকলি হৈছে এইটো কাৰণে এমটেক বা বিটেক ইন মেকানিকেল কৰা হ'লে 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব সেম ফিল্ডত কাম কৰে স্যালাৰি হ'ব নেগোচিয়েবল যে মানে ভাল এক্সপেৰিয়েন্স আছে মানে ভাল স্যালাৰি দিয়া হয় এইটো কাৰণে নেগোচিয়েবল বুলি লেখা আছে ইমেইল আইডি দি আছে 12 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নেভিগেঞ্চিলৈ যাম নেভিগেঞ্চি চেলফেক্সৰ SZM এইটো আপোনালোকৰ ভেকেঞ্চি আপোনালোকৰ আহিছে বঙাইগাঁও আৰু মংগলদৈ ডিষ্ট্ৰিক্টৰ কাৰণে এইটোৰ কাৰণে আপোনালোকৰ আইডেন্টিফাই কৰিব লাগিব বেষ্ট practices on supply chain operation আৰু work কৰিব লাগিব with product আৰু business teamৰ হৈতে on setting up of successful implementation in operation analyze কৰিব লাগিব কিবা যদি প্ৰবলেম আছে আৰু ওভাৰকাম কৰিব লাগিব কিবা প্ৰবলেমবোৰ গোটেইখিনি সলভ কৰিব লাগিব কোলাবৰেট কৰিব লাগিব সেলস অপাৰেশন আৰু কাস্টমাৰ সাৰ্ভিস টিমৰ হৈতে এখিনি পঢ়ি লব এখিনি ডিটেইলছ দিয়া আছে কেনেকুৱা ধৰণৰ কি ৰোল হ'ব কি ৰেসপন্সিবল হ'ব জবটোত গোটেইখিনি দিয়া আছে এখিনি পঢ়ি লব ইন্টাৰভিউত এইবোৰ সুধিব পাৰে স্কিল কিছুমান লাগিব যেনেকুৱা টিম মেনেজমেন্ট এন্টাৰপ্ৰেনিয়ৰশিপ তাৰপিছত স্কিল তাৰপিছত এক্সিলেন্ট এনালাইটিকেল আৰু কমিউনিকেশন স্কিল ডেমনস্ট্ৰেট ষ্ট্ৰং টিম ওয়াৰ্কিং এবিলিটিজ আৰু কমিটমেন্ট প্ৰেফাৰেন্স ইন্ডাষ্ট্ৰি দিয়া হ'ব যে লজিষ্টিক আৰু ই-কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ হয় 2 to 4 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব এৰ কাৰণে বিটেক বা বি কৰা হ'ব লাগিব ইমেইল আইডি দিয়া আছে 13 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব নেভিগেঞ্চি বিৰলা ফাৰ্টিলিটি আৰু IVF ফৰ পৰা ভেকেঞ্চি বিলিং এক্সিকিউটিভ গুৱাহাটী লোকেশ্যনৰ কাৰণে এৰ কাৰণে গ্ৰেজুৱেচন বা PGDM বা MBA কৰা হ'লে 3 to 5 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব বিলিং বা কাউন্সেলিং অফ পেশেন্ট ইন এ ফাৰ্টিলিটি ক্লিনিক হস্পিটেল এটো কাৰণে ক্ৰিয়েট কৰিব লাগিব বিলছ ফৰ পেশেন্ট কালেক্ট কৰিব লাগিব ফিজ ক্লোজ কৰিব লাগিব একাউন্টস অন ডেইলি বেসিস এনকৰেজ কৰিব লাগিব ফাইনান্সিয়েল ক্লিয়াৰেন্স কিবা যদি ফাইনান্সিয়েল ক্লিয়াৰ হোৱা নাই গোটেইখিনি ক্লিয়াৰ হৈছে না গোটেইবোৰ চাব লাগিব এপইন্টমেন্ট বুকিং তাৰপিছত 100% কমপ্লায়েন্স টু সেফটি আৰু সিকিউৰিটি প্ৰটোকল এইবোৰ গোটেইখিনি ফলো কৰিব লাগিব সো এখিনি গোটেইখিনি যদি কৰিব পাৰে তেতিয়া হলে ইমেইল আইডি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 12 এপ্ৰিলৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব আৰু কোনটা পোষ্টত আবেদন কৰিছে এটা মেনশন কৰি দিব হেডিং আৰু সাবজেক্ট লাইনত কিটাও নাপাৰিব হেইমতে ইন্টাৰভিউ কাৰণে মাতা হয় মেনশন কৰি নিদিল কিটাও নামাতিব ভেকেন্সি এডমিন এসিস্টেন্টৰ ভেকেন্সি এটা কোনো কোৱালিফিকেশন বা অৰ্হতা গ্ৰেজুৱেচন উইথ good knowledge in MS Office আৰু experience not above 5 years গুৱাহাটীৰ মানুহ হ'ব লাগিব ইমেইল আইডি দি আছে 14 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব আপোনাক ফোন কৰিবা ইমেইলতে জনোৱা হ'ব ভেকেন্সি Android group of vacancy field engineer vacancy in the field of valuation land আৰু building or এটা কাৰণে qualification বা অহতা bachelor of engineer বা bachelor of technology মানে BTech যোনটো কয় বা ডিপ্লোমা ইন সিভিল সো আপোনালোকৰ এটাৰ চাকৰি কাৰণে ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে আবেদন কৰিব পাৰিব এনেকৈ নহয় কি খালি এক্সপেৰিয়েন্সে পাৰিব ফ্ৰেছাৰ্ছ নোৱাৰিব এটা লেখাই আছে ফ্ৰেছাৰ্ছ পাৰিব এক্সপেৰিয়েন্স পাৰিব আৰু অসমৰ আছে অসমৰ বাহিৰৰ আছে ওয়েষ্ট বেংগলৰ আছে জলপাইগুৰি আৰু অসমৰ তিনটা লোকেশনৰ গুৱাহাটীৰ এটা ডিব্ৰুগড়ৰ এটা আৰু শিলচৰৰ এটা সো তিনটা লোকেশনৰ গুৱাহাটীৰ ভেকেন্সি আৰু অসমৰ ডিব্ৰুগড় শিলচৰৰ ভেকেন্সি আছে এইটো কাৰণে আপোনালোকৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স হ'ব লাগিব ৰিয়েল এষ্টেট ভ্যালুৱেচন বিল্ডিং আৰু লেণ্ডত আগতে কাম কৰা আৰু গুড এনালাইটিকেল আৰু কমিউনিকেশন স্কিল হ'ব লাগিব আৰু প্ৰেজেন্টেবল হ'ব লাগিব ইন অল ৰেসপেক্ট সো সেলফ কনফিডেন্ট ইনফ্লুয়েন্সিয়েল আৰু প্ৰফেশনাল হ'ব লাগিব ইমেইল আইডি দুটা দি আছে ইমেইল আইডি দুটা নিজৰ ৰিজিউমখন পঠাই দিয়ক 12 এপ্ৰিলৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক মাতা হ'ব আৰু কোনটা লোকেশনৰ কাৰণে এটা এপ্লাই কৰিছে যেহেতু ভালেমান লোকেশন আছে জলপাইগুৰি আছে ওয়েষ্ট বেংগল আছে অসমৰ তিনটা লোকেশন আছে হেটো ক্লিয়াৰলি আৰু ফ্লুয়েন্টলি মেনশন কৰি দিব নহলে গমে নাপাব কোম্পানী কোনটা লোকেশনৰ কাৰণে এপ্লাই কৰিছে তাৰ পিছত ইন্টাৰভিউ কাৰণে নামাতিব হেটো কাৰণে মেনশন কৰি দিলে হল সফটওয়্যাৰ নাজিলে মানে যদি ভিডিওটা চাই ভাল লাগে ভিডিওটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ হৈতে বন্ধু বান্ধৱীৰ হৈতে ভিডিওটা শেয়াৰ কৰি দিয়ক যাতে হিয়ত এটা হেল্প বা সুবিধা হৈ যায় আৰু লাইক কৰিব লাইক কৰিলে মই সদায় ভিডিও বনাবলৈ মন যাব হেটো কাৰণে লাইকটো কৰিব সদায় কিবা যদি বুজি পোৱা না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা নাই কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিবা আজিলৈ ইমান আগলৈ ভিডিওবোৰ চাই থাকিবা